দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আমাক আইতাৰে সাধু তৰালি ভৰা চোতাল সেয়াই লাগে আমাক নেলাগে ওলোটা পৃথিৱী আমিয়েচোন পৃথিৱী ভঙাৰো গঢ়া সপোন নতুন. Hello, I am Arpa Hajarika from Guwahati. So, লকডাউনটো কেনেকৈ কটালোঁ বুলি ক'লে মই ক'ব বিচাৰিছোঁ যে ফাৰ্ষ্ট অফ অল আই এম এ স্পিৰিচুৱেলি ইনক্লাইন পাৰ্চন এ বিট. চ' মই অলপ মেডিটেশ্যন কৰোঁ, আগৰ পৰাই কৰোঁ আৰু এতিয়া আই থিংক এইখিনি সময়ত অলপ বেছি বেনিফিচিয়েল হৈছে. চ' মাই ডে ষ্টাৰ্টছ উইথ মেডিটেশ্যন. চ' মই নিজকে বা নিজৰ এনভাইৰনমেণ্ট ফেমিলিক যেন অলপ হিল কৰিব পাৰিছোঁ, এইখিনি ফিল হয় বেচিকলি এইখিনি সময়ত. আৰু য'ত অলপ মানুহ অলপ মেণ্টেলি ডিপ্ৰেছ বা অলপ ডাউন হৈও যায়. আৰু মই ভাবোঁ যে লাইফত এভৰিথিং পজিটিভ হিচাপে লোৱাটোৱেই উচিত হয়, কাৰণ আমি যি চিটুৱেশ্যন হয় ফেচ কৰিবই লাগিব, কিছুমান আমাৰ হাতত নাথাকে. এণ্ড তাৰপিছত মই কিছুমান কিতাপ পঢ়া ষ্টাৰ্ট কৰিলোঁ. প্ৰথম 10-12 দিনত মই এখন পাৱাৰ অফ দ্য ছাবকনচিয়াছ মাইণ্ড এইকেইখন ৰবীন শৰ্মা who will cry when you die, then স্বামী বিবেকানন্দ on himself. চ' এইকেইখন কিতাপ মই প্ৰথমতে পঢ়িলোঁ. তাৰপিছত আমিতো চবেই মাষ্টাৰ চেফ হৈ গৈছে, চ' হালোৱাই তো সেই বনোৱা মেলা কৰোঁ. তাৰপিছতে গানটো গাওঁৱেই মাজে সময়ে, অলপ টিকটকৰ থ্ৰুদি নাচিলোঁ. কেনেকৈ নিজকে নিজৰ ঘৰখন বা এনভাইৰনমেণ্টটো ফূৰ্তিকৈ ৰাখোঁ সেই তেনেকৈ চেষ্টা কৰিছোঁ. পেইণ্টিং কৰোঁ, বাকী ঘৰৰ কাম চামটো থাকেই. কাম ইনফেক্ট বেছিয়ে হৈছে যেন ফিল হয়, অলপ বাহিৰৰ ভিতৰৰ চব মিলি কৰিবই লাগে. আৰু তাৰপিছত মই ক'ব পাৰোঁ যে য়েছ, ইট ইজ এ ভেৰি ক্ৰিটিকেল ষ্টেজ উই আৰ গয়িং থ্ৰু ফৰ দ্য এণ্টায়াৰ ৱৰ্ল্ড, আছাম, ইণ্ডিয়া চবৰে কাৰণে. বাট ষ্টিল এটা পজিটিভ আউটলুক লৈ পেলাই ফেচ কৰাটো মই উচিত ভাবোঁ. এণ্ড ইটছ এন ব্লেছিং ইন ডিছগাইজ বুলি ক'লেও ভুল নহয়, বিকজ দ্য ফাৰ্ষ্ট অফ অল ইজ দ্য মাদাৰ আৰ্থ ইজ হিলিং. প্ৰকৃতিয়ে প্ৰকৃতি হিচাপে যেন জীয়াই আছে সেইটো ফিল হয়, জীৱ জন্তু এভৰিথিং. আৰু আমাৰ মানুহৰো চাগে অলপ উৎপাত বাঢ়িছিল, সেইকাৰণে অলপ পানিছমেণ্টো হৈছে নেকি. আৰু ছেকেণ্ডলি মই ভাবোঁ ৰিলেশ্যনশ্বিপ গ'লছবোৰ, ৰিলেশ্যনশ্বিপ বণ্ডিংবোৰ ষ্ট্ৰং হৈছে. আগতেও আছিল, এতিয়া যেন বেছি আমি টাইম দিব পাৰোঁ আৰু কিছুমান সেই পজিটিভ এছপেক্টছো দেখা যায়. চ' সেই কেনেকৈ আমি ফেচ কৰোঁ সেইটো আমাৰ নিজৰ ওপৰত ডিপেণ্ড কৰে. And hope so everything goes on well. Stay healthy, happy and be safe. Hello everyone, I am Himika Bora and I am a student of class 10. এতিয়া যিহেতু লকডাউন, মই হোষ্টেলৰ পৰা ঘৰলৈ আহিছোঁ আৰু ঘৰত মই বহুত নতুন কথা শিকিছোঁ, নতুন ৰেচিপিজ ট্ৰাই কৰিছোঁ, কুকিং শিকিছোঁ আৰু ভাইটিৰ লগত আগতে নেখেলা খেলবোৰ খেলিছোঁ. লকডাউন বুলিয়ে কিন্তু আমাৰ পঢ়া শুনাৰ ক্ষতি হোৱা নাই, আমাৰ অনলাইন ক্লাছেছবোৰ হৈ আছে আৰু সেইকাৰণে একো পঢ়াৰ ক্ষতি হোৱা নাই. সেইকাৰণে আপোনালোকেও ভালকৈ থাকিব. ষ্টে হোম, ষ্টে ছেফ. নমস্কাৰ, মোৰ নাম ঝিলমিল খবা পণ্ডিত আৰু এয়া মোৰ ল'ৰা. সিদ্ধাৰ্থ নামটো কৈ দিয়া. জেতিমৰ খবা পণ্ডিত, তাৰ 3.5 বছৰ হৈছে. সি স্কুল গৈছিলেহে, তাক নাম লগাইছিলোঁ স্কুলত আৰু সি ইমান গৈ ভাল পায় স্কুল, কিন্তু লকডাউনৰ কাৰণে যাব নোৱাৰা হোৱাত সি বহুত কান্দিছিলে প্ৰথম চোৱাত. তাৰপিছত আমি বুজালোঁ ফেচবুকত যে পুলিচে এনেকৈ মাৰিছে, বেয়া এটা ভাইৰাছ বেমাৰ এটা গাত লাগিছে. সেয়া হোৱাৰ পিছত তাৰপিছত সি বুজি পাইছে বহুতখিনি কথা আৰু সি ইমান উৎপাত নকৰা হৈছে. আমি ঘৰতে এনেকৈ আছোঁ. আমিও মই ভাল পাইছিলোঁ, খাই ভাল পাওঁ. তেতিয়া ফাৰ্ষ্ট যেতিয়া লকডাউন হৈছে তেতিয়া চিনেমা চাই অলপ দিন বহুত কটালোঁ. তাৰপিছত টিভিত যেতিয়া নিউজবোৰ পাই থাকোঁ তেতিয়া বেয়া লাগে দেখিবলৈ. বহুত টেনশ্যন হৈ গৈছিলে. তাৰপিছত আৰু টেনশ্যন হৈ গৈছিলে যে কি হ'ব. তাৰপিছত ভাবিলোঁ আৰু এনেকৈ যদি মৰিবলগীয়া আছে
কিবা এটা হ'বলগীয়া আছে যাম আৰু এনেকৈ উপায়টো নাই কাৰণ সেইবিলাক কথা চিন্তা কৰি থাকিও উপায় নাই সেইটো কাৰণে আৰু চব বাদ দি প্ৰথম চোৱাত খুব চিনেমা চালোঁ ভালকৈ তাৰপিছত গছপুলি তেতিয়া হেৰি কৰিছোঁ চাইছোঁ গছপুলি কিছুমান গছত আজি ধৰক লাষ্ট ইয়েৰ ফুলাই নাছিলে সেইবিলাক গছ গছনিও এইবাৰ ফুলিছে কাৰণ আগবেলা পিছবেলা পানী দিয়া গৈছে তেওঁলোকৰ লগত কথা পাতিছোঁ গছ গছনিৰ লগত মই আকৌ আগৰ পৰাই সেইবিলাক খুব কৰোঁ কথা চথা পাতোঁ মানুহে নাজানো আৰু কি বুলি ভাবে কিন্তু মই বিলিভ কৰোঁ তেওঁলোকৰ যেনেকৈ লিভিং থিংছ হয় গতিকে ফিলিংছবোৰ কিবা এটা বুজি পাই নিচিনা মোৰ অনুভৱ হয় গতিকে পাতোঁ আৰু তেনেকৈ কৰিয়ে আমি লকডাউনটো মানি আছোঁ हाय दिस इज़ मी दीक्षिता फ्रॉम नौगांव और मैं अपना लॉकडाउन डेज अच्छे से एंजॉय कर रही हूँ लॉकडाउन के पहले मैं अपने पेरेंट्स के साथ उतना अच्छे से टाइम स्पेंड नहीं कर पाती थी क्योंकि हम लोग अपने डेली रूटीन फॉलो करने में बिजी रहते थे पर लॉकडाउन के कारण मैं उन लोग के साथ अच्छे से टाइम स्पेंड कर पा रही हूँ हम लोग शाम को कभी कभी इंडोर गेम्स खेल लेते हैं और खूब सारी बातें करते हैं इसके अलावा मैं काफ़ी नया नया रेसिपीज़ ट्राई कर रही हूँ मुझे खाना बनाना अच्छा लगता है और मैं स्केचेस भी करती हूँ मूवीज़ देख के टाइम पास करती हूँ तो मैं चाहती हूँ कि आप लोग भी अपना लॉकडाउन एंजॉय करें और स्टे होम स्टे सेफ मैं কৈছোঁ মই বৰ্তমান দখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ এই যে লকডাউন দিলে কৰোণা বেমাৰৰ কাৰণে আনে কি কাম কৰিছে মই নাজানো কিন্তু মোৰ জীৱনত এটা ডাঙৰ কাম মই কৰিলোঁ আমি এখন 200 পৃষ্ঠা জোৰা পুথি প্ৰণয়ন কৰি আছোঁ আজি সেই পুথিখনৰ শেষ পৃষ্ঠাত আমি লিখিছোঁ আৰু ইতিমধ্যে 2 মাহৰ ভিতৰতে কিতাপখন আমি প্ৰকাশ কৰিব পাৰিম বুলি কৈছোঁ তাৰ উপৰিও প্ৰায় 4টা অতি জাতীয় জীৱনৰ প্ৰয়োজনীয় আৰ্টিকল লিখিলোঁ লিখি সেইকেইটাও প্ৰিপেয়াৰ দিছোঁ ওলাইছে ইতিমধ্যে আৰু ভাবিছোঁ মোৰ বয়সৰ মানুহে ইয়াতকৈ অন্যটো কাম কৰিব নোৱাৰে বা কৰা সময়ো নহয় লগতে ঘৰৰ বাৰীখন যিখন আছে সেই বাৰীখনতে শাক পাচলি অলপ লগালোঁ লগাই নিয়মিত নিজৰ ধৰ্মীয় যিখিনি কাম আছে সেইখিনি কাম কৰিছোঁ আৰু ঘৰৰ যাৱতীয় কামখিনি কৰিছোঁ নিজে আসন প্ৰাণায়াম আৰু ব্যায়াম কৰি শৰীৰটোক স্বাস্থ্যৱান কৰি ৰাখিবলৈ যত্ন কৰিছোঁ মোৰ বয়স এতিয়া 67 বছৰ বয়স গতিকে মই ভাবিছোঁ এনেধৰণৰ বন্ধই আমাক কেতিয়াও অশান্তিত পেলোৱা নাই বৰঞ্চ আমি যিহেতু অনুবৰতে ব্যস্ত হৈ থাকোঁ সেই ব্যস্ত হৈ থকাৰ কাৰণে এই সৃষ্টিমূলক গৱেষণামূলক লিখনিবিলাক লিখিবলৈ পৰা নাছিলোঁ আমি সেইখিনি লিখিলোঁ লিখি এতিয়া আমি ৰাইজৰ মাজত বিলাই দিম এই ৰাইজ আৰু জাতি আৰু দেশখন ইয়াৰ উপকৃত হ'ব বুলি মই ভাবোঁ ইয়াকে মোৰ এই বন্ধৰ কৰ্মজীৱনীৰ বিষয়ে আপোনালোকক অৱগত কৰিম নমস্কাৰ মই মীনাক্ষী হেগৰা লকডাউনত কি কৰিছোঁ বুলি ক'ব লাগিব লকডাউনে আমাক যথেষ্ট সময় দিছে নিজৰ ভালপোৱা ভাল লগা কামবোৰ কৰিবৰ কাৰণে তো এই সময়তে আমি নিজে যিবোৰ কৰি ভাল পাওঁ আগতে সময় পোৱা নাছিলোঁ সেই কামবোৰ কৰিছোঁ ময়ো তেনেকৈ মোৰ ভাল লগা কামবোৰ কৰিছোঁ ছবি আঁকিছোঁ ঘৰ সজাইছোঁ ভালপোৱা খানা ৰান্ধিছোঁ মোৰ ছোৱালীক সময় দিছোঁ ঘৰখনক সময় দিছোঁ আৰু নিজকো সময় দিছোঁ তো সকলোকে কওঁ সকলো সুৰক্ষিত থাকক ভালেৰে থাকক নমস্কাৰ মই দেৱশ্ৰী গোস্বামী আশা কৰিছোঁ আপোনালোক সকলো সুকলমে ঘৰতে আছে এয়া মোৰ ভাইটি নামটো কৈ দিয়া হিমাংশু চহৰীয়া আৰু হিমাংশু কিবা এটা মেছেজ দিবা নেকি বাৰু লকডাউনৰ টাইমত সকলোলৈ সকলো ঘৰত থাকক আৰু সুৰক্ষিত থাকক বাহিৰলৈ ওলাওঁতে মাস্ক পিন্ধি আহক আমি ক'ত আছোঁ আপোনালোকে চাগে ভাবিছে লকডাউনৰ টাইমত দুইজন বাহিৰত ওলাই আছোঁ গতিকে কি কৰি আছোঁ নিশ্চয় ভাবিছে চাগে এয়া আমিও মাস্ক পিন্ধি হাতত হেণ্ড গ্লভছ পিন্ধি আমি একচুৱেলি যিহেতু গভৰ্ণমেণ্টৰ ফালৰ পৰা সকলো লকডাউন কৰাৰ পিছতো মানে ইঞ্চুৰেঞ্চ আৰু বেংকিং ছেক্টৰৰ অফিচসমূহক খোলাৰ নিৰ্দেশ দিছে পাৰ্মিশ্যনো প্ৰদান কৰিছে গতিকে আমিও তেনে এটি ছেক্টৰৰ লগতে জড়িত সেই গতিকে আমাৰ এটা অফিচ আছে যিটো অফিচ আমি খুলিছোঁ আৰু বন্ধৰ মাজতো খুলিছোঁ আৰু ইয়াতো পইচাৰ পাতিৰ কালেকশ্যন হৈ আছে কাষ্টমাৰ আহি আছে গতিকে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ মই যিহেতু ইঞ্চুৰেঞ্চ ছেক্টৰত আমি দুজনেই কাম কৰি আছোঁ
দেখুৱাব খুজিছোঁ যে আমাৰ অফিচটোত আমি কেনেধৰণেৰে সুৰক্ষিত থকাৰ কি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ বা কি ধৰণে আমি অফিচটো খুলিছোঁ সেই বস্তুখিনি মই আপোনালোকক অলপ দেখুৱাব বিচাৰিছোঁ। এইটো এটা ইঞ্চুৰেঞ্চ অফিচ হয়, ইঞ্চুৰেঞ্চ পইচাৰ কালেকশ্যনৰ অফিচ হয়। গতিকে ইয়াতে দেখিছে আমি এনেধৰণে আমাৰ অফিচটো পৰিপাটিকৈ ৰাখিছোঁ আৰু এভৰিডে আমি অফিচটো বন্ধ কৰাৰ আগে আমি গোটেই অফিচটো আকৌ চেনিটাইজ কৰোঁ। এয়া আমি হেণ্ড চেনিটাইজাৰো ৰাখি থৈছোঁ। যদিও আমি হেণ্ড গ্ল'ভছ পিন্ধি আছোঁ তথাপিতো আমি বাৰে যিহেতু আমি ডাইৰেক্ট পইচা কালেকশ্যন কৰোঁ গতিকে পইচাৰ কণ্টেক্টত আহি আছোঁ, সেই গতিকে আমি বাৰে মাস্ক বা আমি হেণ্ড গ্ল'ভছ পিন্ধি থকাৰ উপৰিও বাৰে হাতটো আমি গ্ল'ভছৰ ওপৰতে চেনিটাইজ কৰি থাকোঁ। তাৰোপৰি মই দেখুৱাব বিচাৰিছোঁ যিহেতু কাষ্টমাৰ ইয়াতে এটা সময়ত যথেষ্ট সংখ্যক কাষ্টমাৰ আহে, কাৰণ এটা সময়লৈকে খুলি দিয়া হয় লকডাউনটো, মানে একচুৱেলি কি এটা সময় দিয়া হয় যিটো সময়সীমাৰ ভিতৰত কাষ্টমাৰখিনি আহি তেওঁলোকৰ পইচা পাতিখিনি দিব পাৰে। গতিকে ইয়াতো আৰু এটা দেখুৱাব বিচাৰিছোঁ যে আমি এনেদৰে ৰছী বান্ধি দিছোঁ অফিচটোত মাজতে আৰু এনেকৈ এখন টেবুল ৰাখি থৈছোঁ যাতে কাৰোবাৰ পইচা পাতি দিব লগা হ'লে এইখিনিৰ পৰাই আমাক পইচাটো ইয়াতে দিয়ে এইখিনি ডিষ্টেঞ্চ আমি মেইনটেইন কৰিছোঁ। তাৰ উপৰিও মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে এনেধৰণৰ চাৰ্কেল কিছুমান আপোনালোকে হয়তো মন কৰিছে, আমি মজিয়াত এনেকৈ আঁকি দিছোঁ, এনেকৈ ধৰণে আমি চাৰ্কেল কিছুমান আঁকি দিছোঁ অলপ ডিষ্টেঞ্চ মেইনটেইন কৰি। আপোনালোকে হয়তো দেখিব পাইছে ইয়াতে গোটেই মাৰ্কেটটো বন্ধ, ইয়াতে কেৱল আমাৰ অফিচটোৱে ইয়াতে খোলা আছে। গোটেই যিহেতু আমাৰ অফিচটো এটা মাৰ্কেটত আছে গতিকে অকল আমাৰ অফিচটোৱে খোলা, বাকী সকলো বন্ধ। কাষ্টমাৰখিনিয়ে যেতিয়া কিউত অপেক্ষা কৰি থাকে তেওঁলোকৰ পইচাটো জমা দিবৰ বাবে এটা ছ'চিয়েল ডিষ্টেঞ্চিং তেওঁলোকে মেইনটেইন কৰক। আৰু তাৰোপৰি আমি ইয়াতে এটা চাৰ্কেল বনাই দিছোঁ, ইয়াৰ পৰাই গ্ৰাহকজনে পইচাটো আমাৰ তাতে জমা দিয়ে। আৰু লগতে আপোনালোকে হয়তো পৰিলক্ষিত হৈছে আমি ইয়াতে হেণ্ড চেনিটাইজাৰো ৰাখিছোঁ কাষ্টমাৰখিনিৰ সুবিধাৰ্থে, যাতে তেওঁলোকে পইচাটো জমা কৰাৰ আগে হাতটো চেনিটাইজ কৰি ল'ব পাৰে। তো দেখিছেই আমি ভাবিছোঁ যে যিহেতু এনেকুৱা এটা সংকটময় পৰিস্থিতি গতিকে গভৰ্ণমেণ্টৰো অৰ্থনৈতিকভাৱে বহুতো লোকচান হৈছে, গতিকে আমি চেষ্টা কৰিছোঁ আমাৰ ফালৰ পৰা যে যিহেতু বেংকিং আৰু ইঞ্চুৰেঞ্চ ছেক্টৰৰ মানুহখিনিক মানে অফিচ খোলাৰ কাৰণে নিৰ্দেশ দিছে, গতিকে আমি আমাৰ ফালৰ পৰাও চেষ্টা কৰিছোঁ যিকোনো প্ৰকাৰে যাতে আমি আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসৰ জৰিয়তে গভৰ্ণমেণ্টক অলপ হ'লেও অৰ্থনৈতিক সকাহ আমি প্ৰদান কৰিব পাৰোঁ, অলপ হ'লেও আমি পইচা কালেকশ্যন কৰি পেলাই আমি গভৰ্ণমেণ্টক সহায় কৰিব পাৰোঁ। গতিকে আমি এনেধৰণৰে যাৱতীয় ব্যৱস্থাখিনি গ্ৰহণ কৰি আমি অফিচসমূহ খুলিছোঁ। আৰু কিন্তু লগতে আপোনালোকৰ প্ৰতি আমাৰ সেইটোৱে আহ্বান, আমি গ্ৰাহকখিনিকো সেই কথাটো প্ৰায় কৈ থাকোঁ যে পইচা পাতিখিনি জমা দিয়াৰ পিছত ডাইৰেক্টলি যাতে তেওঁলোকে ঘৰলৈ যায়, মাস্ক যাতে পৰিধান কৰে, তাৰ উপৰি তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চিংটো যাতে সকলো ক্ষেত্ৰতে তেওঁলোকে মেইনটেইন কৰে, ইভেন নিজৰ ঘৰত থাকিলেও যাতে মেইনটেইন কৰে। গতিকে এইখিনি কথা আমি তেওঁলোকক প্ৰায়ে কৈ থাকোঁ। আৰু আপোনালোককো মই কৈছোঁ আপোনালোকে ঘৰতেই থাকক, অতি বিশেষ কাম নহ'লে বা মেডিকেল ইমাৰ্জেঞ্চি নহ'লে আপোনালোকে বাহিৰলৈ নাহিব, কাৰণ এইটো পৰিস্থিতিত আমি ক'ব নোৱাৰোঁ কোনজন ব্যক্তি সংক্ৰমিত হ'ব পাৰে। গতিকে তেনেধৰণৰ ৰিস্ক নোলোৱাটোৱে ভাল। আমি উপায় নাই বাবে বা আমাৰ দায়বদ্ধতা আছে বাবে আমি বাহিৰলৈ ওলাই আহিছোঁ, কিন্তু আপোনালোকলৈ মোৰ অনুৰোধ যে আপোনালোকে যি ঘৰৰ ব্যক্তিসকল আছে তেওঁলোকৰ কথাটো এবাৰ হ'লেও চিন্তা কৰি লৈ পেলাই বিনা কাৰণত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিব। আৰু আপোনালোকে যাৱতীয় যিখিনি গাইডলাইনছ গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হৈছে সেইখিনি মেইনটেইন কৰক। আৰোগ্য সেতু এপটো আপোনালোকে ডাউনলোড কৰক, সেইটোৰ জৰিয়তেও আপোনালোকে লেটেষ্ট আপডেটসমূহ পাই থাকিব যে আপোনালোকৰ 1 কিলোমিটাৰ ডিষ্টেঞ্চৰ বা ৰেডিয়াছৰ ভিতৰত কোনো ব্যক্তি ইনফেক্টেড আছে নেকি। গতিকে সেই ইনফৰ্মেশ্যনটো আমাৰ বাবে অতি দৰকাৰী, সেইখিনি পাই থাকিলেও আমি সুকলমে চলি থাকিব পাৰোঁ বা আমি সুৰক্ষিত হৈ থাকিব পাৰোঁ। গতিকে গভৰ্ণমেণ্টৰ গাইডলাইনছখিনি আপোনালোকে ফ'ল' কৰি ঘৰতে থাকক, সুৰক্ষিত থাকক আৰু আমাৰ দেশখনকো এই সংকটৰ পৰিস্থিতিত সহায় কৰক। ধন্যবাদ। জয় আই অসম, জয় হিন্দ। ধন্যবাদ। বন্ধুসকল নমস্কাৰ। এইটো আমি নভবা নিচিনাকৈ বহুত এটা দীঘলীয়া লকডাউনৰ মাজত আমি সোমাই পৰিব লগা হ'ল। কোনো ভবা নাছিলে যে আমি এনেধৰণে ঘৰত ইমান দিন সোমাই যাব লাগিব। আগতে এদিন দুদিন অসম বন্ধ দিলেই আমি বহুত আমনি পাইছিলোঁ, কিন্তু এতিয়া একেৰাহে নভবা নিচিনা দিনলৈকে আমি সোমাই আছোঁ আৰু সোমাই থাকিব লাগিব। ইয়াত আমাক কি দৰকাৰ হ'ব? একমাত্ৰ ধৈৰ্য লাগিব, কাৰণ এই COVID-19ৰ পৰা মুক্তি পাব লাগিলে আমি ছ'চিয়েল ডিষ্টেঞ্চিং আৰু ঘৰত নিজকে আবদ্ধ কৰি থকাৰ অভ্যাসটো কৰিব লাগিব। মই এই লকডাউন পিৰিয়ডটোক খুবেই কামত লগাইছোঁ। যেনে মই কিতাপ পঢ়িছোঁ, যথেষ্ট কিতাপ পঢ়িছোঁ। এয়া মহাপ্ৰভু চৈতন্যদেৱৰ কিতাপ, তাৰপিছত দামোদৰদেৱৰ কীৰ্তন,
তাৰপিছত এয়া চৈতন্যদেৱৰ ওপৰত মই বহুকেইখন কিতাপ পঢ়িছোঁ, মদ ভাগৱত পঢ়িছোঁ, মদ ভাগৱত। তাৰ বাদে শংকৰদেৱৰ ওপৰত গুৰুচৰিত পঢ়িছোঁ। গতিকে এখন গুৰুচৰিত আপোনালোকেও পঢ়িব পাৰে। এনেধৰণে কিতাপ পঢ়িছোঁ আৰু লিখিছোঁ। ফেচবুকত মোৰ নিজৰ এটা ভাল একাউণ্ট আছে, প্ৰভুত গোস্বামী। কৃষ্ণ ফটো এখন আছে, আপোনালোকে চালে চাব পাৰিব। তাতে মই লকডাউন পিৰিয়ডত চৈতন্যদেৱৰ ওপৰত লিখিলোঁ, 2-এটা কবিতাও লিখিছোঁ। ৰাইজক কেনেকৈ থাকিব লাগিব সেই বিষয়ত 2-এটা পৰামৰ্শ দিছোঁ। তাৰ বাদে এটা মই ভাল গল্প এটা লিখি থৈছোঁ। মই ভাল বুলি ভাবিছোঁ আৰু মোৰ ছোৱালীক মই পঢ়ি শুনাইছিলোঁ, ভাল পাইছে। গতিকে সেইটো কিজানি মই দিম, দীঘলীয়া গল্প। সেইটো গল্পটোৰ নাম হ'ব আপোনাৰ আত্মা নে প্ৰেতাত্মা। গতিকে আপোনালোকে যদি সময় সুবিধা পায় চাব। আৰু মোৰ গ্ৰুপ নহয়, এইটো মোৰ নিজস্ব একাউণ্ট। তাতে মই নিজৰ যিমানবিলাক লিখা সেইবিলাক মই তাত প্ৰচাৰ কৰোঁ, উলিয়াই দিওঁ। গতিকে আপোনালোকে যদি মোৰ একাউণ্টছলৈ যায়, প্ৰভুত গোস্বামী চাৰ্চ কৰিব, তাতে কৃষ্ণ ফটো এখন দেখিব। আৰু সেইটো একাউণ্টছতে মই মোৰ লিখা সমস্ত লিখাবিলাক তাত দি থাকোঁ। আগতে মই কেইটামান গ্ৰুপতো আছোঁ, সেই গ্ৰুপৰ মই লিখাবিলাক পঢ়োঁ। কিন্তু মই জেনেৰেলি গ্ৰুপত লিখি ভাল নাপাওঁ, মই নিজৰ একাউণ্টছতে লিখোঁ। আপোনালোকক লকডাউন পিৰিয়ডত সাৱধানে থাকিবলৈ অনুৰোধ কৰিলোঁ, কাৰণ অলপ সৰু সৰু ভুলৰ কাৰণেই দেশখনত এতিয়া ক্ৰমান্বয়ে বেমাৰটো বিয়পি গৈ আছে। এতিয়া আকৌ আফ্ৰিকান এইটো আহি গ'ল, আফ্ৰিকান এইটো গাহৰিৰ পৰা হোৱা বেমাৰটো ফেভাৰ। গতিকে সেইটোৰ পৰাও সাৱধান থাকক। গতিকে নহ'লে কি হ'ব, আমাৰ অৰ্থনীতিটো গৈছেই, স্বাস্থ্যও যাব আৰু বহুত কিবা কিবি যাবগৈ। সেইকাৰণে সাৱধানে মৰণ নাই, আপোনালোক সাৱধান থাকক। ধন্যবাদ। Hello everyone, I am Dikshita Prajapat. So how is your lockdown going on? My experience in this lockdown is very good. I am able to spend time here with my family members, and I am able to learn new things. And this is due to the lockdown that we are able to do whatever we like, for which we never had time before. That is, most of us did not have time to complete our hobbies or to do what we liked, and because of our work. So this lockdown has given us a golden opportunity to do so. If we look at the positive effects of the lockdown, then there are a lot more positive effects than those negative effects. Look at the sentence that you are not stuck at home, you are safe at home. Then the word safe is the only word that changes the entire meaning and brings the positive attitude in the minds of all those who think that they are stuck and locked inside the home. And most of the people think that they can't live without going out also, but this lockdown has taught us to spend time at home and has brought most of the people closer to their family members who were before not closer and did not spend time with them for a long time. And this lockdown has given us this opportunity to spend time and to help each other in their works. And we all know that it is always said, whatever happens for good. So this lockdown has also happened for something good purpose, which most of us are not aware of. So always look at the positive effect and live healthy, be safe, stay at home and save lives. Thank you.
আপোনালোকক সকলোকে ধন্যবাদ লকডাউন ডায়েৰীৰ 3টা খণ্ড চোৱাৰ বাবে আৰু শেষত আগবঢ়ালোঁ মোৰ ভতিজা বিটুৱে পঠোৱা কেইটামান য়োগা আৰু আসনৰ পজ তাকে আপোনালোকলৈ আগবঢ়ালোঁ। এইখিনি কৰিলে আমাৰ স্বাস্থ্য ভালে থাকিব আৰু এই লকডাউনৰ সময়তো আমি ফিট থাকিব পাৰিম। চ' এভৰিৱান ডু ষ্টে এট হোম, ঘৰতে থাকক, সুৰক্ষিত থাকক আৰু আগলৈ এনেকৈ ছাপোৰ্ট কৰি যাব। ধন্যবাদ।